সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপাৰাতো ভক্তপ্ৰাণ ৰাইজে অতি উলহ-মালহেৰে পালন কৰে গণেশ চতুৰ্থী। ৰাইজে আৰ্শীক বিচাৰি গণেশ মন্দিৰত আগবঢ়ায় নৈবেদ্য। প্ৰবাদ আছে, সকলো দেৱ-দেৱীৰ পূজাৰ পূৰ্বে গণেশ পূজা কৰা হয়। ৰঙাপাৰাৰ বিভিন্ন প্ৰান্তত থকা গণেশ মন্দিৰসমূহত ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰি তোলা পৰিলক্ষিত হয়। ৰঙাপাৰাৰ ২ নং নাহৰণি গ্ৰান্তত থকা গণেশ মন্দিৰত এইবেলি সোণালী জয়ন্তী বৰ্ষ হিচাপে ৰাইজে পালন কৰে গণেশ পূজা। পুৱাৰে পৰা গণেশ মন্দিৰসমূহত গণেশ বন্দনাৰে মুখৰিত হৈ পৰে। ইফালে ঐতিহাসিক বৰপুখুৰী পাৰ গাঁৱত থকা নামঘৰত ৰাইজে প্ৰতি বছৰৰ দৰে এইবেলিও পালন কৰে গণেশ চতুৰ্থী। উল্লেখ্য যে ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থ তিথিত সিদ্ধিদাতা বাবা গণেশৰ জন্ম হৈছিল। আগৰ প্ৰায় 10-15 বছৰ আগৰ মানতে ইয়াতে আমাৰ ককাহঁতে গাঁৱৰ কিছু বয়োজ্যেষ্ঠ মানুহ মিলি গাঁও পাতাৰ পিছত বিভিন্ন জীৱ জন্তু থাকিল। তাৰ মাজতে এটা আমাৰ বনৰীয়া জীৱ হ'ল হাতী। যিহেতু ঈশ্বৰৰ প্ৰতীক, গণেশৰ প্ৰতীক, সেই হিচাপে সেই হাতীৰ মানে শান্ত কৰিবলৈ ৰাতি বনৰীয়া হাতী আহি যায়, এটা সন্ত্ৰাসৰ সৃষ্টি হয়। হাতীক শান্ত কৰা মানসেৰে গণেশ চতুৰ্থীৰ দিনাৰ পৰা গণেশ পূজা ভাগ গাঁৱৰ কেইজনমান ব্যক্তি আৰম্ভ কৰে। কিন্তু কালক্ৰমত গৈ গৈ আজি আমি এই গণেশ পূজা 50 বছৰত আহি ভৰি দিলোঁ, উপনীত হ'ল। তাৰ বাবে আমি আমাৰ পূৰ্ব যিসকল বয়োজ্যেষ্ঠ তেওঁলোকক খুব সন্মানেৰে আজি বিভিন্ন কাৰ্যসূচীৰে গণেশ পূজা আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথম দিন, আজি আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে, যেনে ৰাতিপুৱা আছিলে বন্তি প্ৰজ্বলন হৈ গ'ল, তাৰপিছত আমাৰ পতাকা উত্তোলন হ'ল, তাৰপিছত বৃক্ষৰোপণ হ'ল। আমাৰ ইয়াত আজি প্ৰায় 11 জোপা বৃক্ষ একেবাৰতে লগাই পেলাই আমি আৰম্ভ কৰিছোঁ। তাৰপিছত ফিটা কটা হ'ল। এনেকৈ কৰি আমাৰ পুৰোহিত আহিলে, পুৰোহিতে পূজা পাতল শেষ কৰি এতিয়া আমি নেক্সট কাৰ্যসূচীত আহিছোঁ, ভোগ বিতৰণ হ'ব। তাৰপিছত আমাৰ এটা সম্বৰ্ধনা অনুষ্ঠান আছে, য'ত আমাৰ গাঁৱত যি পূৰ্বজৰ যিসকল পৰিয়ালে এই মন্দিৰ বনোৱাত অৱদান দিলে, পৰিয়ালবৰ্গক আমি খুব সন্মানেৰে গামোচাৰে, মান পত্ৰৰে আৰু এটা মিঠাই টোপোলাৰে আমি তেওঁক সম্বৰ্ধনা দিবলৈ আগবাঢ়ি গৈছোঁ। দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ ইয়াৰ পৰা এটা নতুন কীৰ্তন মণ্ডলী উৎপত্তি হৈছে। আমাৰ নতুন চাম ল'ৰাখিনিয়ে খুব ধুনীয়া কীৰ্তন গায়, তেওঁলোকৰ সকলো ইনষ্ট্ৰুমেণ্ট আছে, আৰু সেই কীৰ্তন মণ্ডলীয়ে আজি ৰাতি নাহাৰী গ্ৰান্তত গণেশ পূজাত ষ্টেজত কীৰ্তন প্ৰদৰ্শন কৰিব। আজিৰ প্ৰগ্ৰাম এইখিনি, কীৰ্তন প্ৰদৰ্শন কৰি ৰাতিপুৱাই হৈ যাব মোটামুটি। অহাকালি আমাৰ আছে আমাৰ ওপৰ কছাৰী গাঁৱৰ নাম কীৰ্তন আছে, যাক আমি নেগেৰা নাম দিছোঁ। তেওঁলোকৰ এটা নেগেৰা নাম হ'ব ইয়াত ওপৰ কছাৰী গাঁও। আমাৰ জনজাতীয় মানুহখিনি আহি নেগেৰা নাম কৰিব বিয়লি 4 বজাৰ পৰা হয় কাইলৈ। তাৰপিছত তেওঁক ভোগ বিতৰণ কৰা, তেওঁলোককো প্ৰসাদ পাতি দিয়া হ'ব, ভোগ দিয়া হ'ব। আজিও লাডু প্ৰসাদ বিতৰণ হ'ব, কালিও লাডু বিতৰণ হ'ব। এইটো হৈ গ'ল দ্বিতীয় দিনৰ কাৰ্যসূচী। অহাকালি 8 তাৰিখে বিয়লি 4 বজাৰ পৰা নাগৰা নাম হ'ব, সন্ধিয়া 7টাত আকৌ আৰতি হ'ব, তাৰপিছত ভোগ বিতৰণ হ'ব। পৰহিলৈ দিনৰ 12টা বজাৰ পৰা আমাৰ স্থানীয় মহিলাখিনি এটা টীম আছে, যিয়ে নেকি প্ৰত্যেক দেওবাৰে আমাৰ এইটো গণেশ মন্দিৰতে নাম কীৰ্তন কৰে। তেওঁলোকেও আমাক বিচাৰিলে আমাক এদিন দিয়ক, তেওঁলোকক আমি 9 তাৰিখ দিনটো দি দিলোঁ। 10 তাৰিখ দিনটো হৈ গ'ল আমাৰ বিসৰ্জনৰ দিন। আমি সমস্যাত পৰিছোঁ, যিহেতু 10 তাৰিখ মংগলবাৰ। এতিয়া আমাৰ পুৰোহিতৰ লগত এই বিষয়টো সম্পূৰ্ণ আলোচনা হৈ শেষ হোৱা নাই। হয়তো আমি 10 তাৰিখৰ জেগাত 11 তাৰিখে বিসৰ্জনটো দিব পাৰিম। মংগলবাৰ এতিয়া বিসৰ্জন হ'ব নহ'ব অলপ দুমুজাত আছোঁ। এই কথাখিনি আজি ক্লিয়াৰ হৈ গ'লে সেইখিনি বুজাব পৰা। আমি ধন্যবাদ দিব বিচাৰিম আমাৰ ওচৰ চুবুৰীয়া 3খন গাঁৱক, ওপৰ কছাৰী গাঁও 1 নম্বৰ 2 নম্বৰ মানুহখিনি, মানুহখিনি আমাক আৰ্থিক অনুদানো দিছে এই কাৰ্যখিনি সফল কৰিবলৈ, দেহে কেহে খাটিছেও, যাৰ বলত আজি আমি একদম শ্বৰ্ট টাইম, উইদিন 20 দিনৰ ভিতৰত এটা সিদ্ধান্ত ল'লোঁ সোণালী জয়ন্তী পাতিম, আৰু আজিৰ পৰা আৰম্ভ হৈ গৈছে। ধন্যবাদ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।